হেৰি দিলিনে পিছফালৰ পৰা তিতা কেৰেলাৰ দৰে মাতটো চা জগত মই তোক কিমান বাৰ কৈছো মই যেতিয়া কৰবালৈ ওলাও তই পিছফালৰ পৰা মোক নামাতিবি ক'ত শুনিবি তই মোৰ কথা মুখখন খোলা চাপৰি পিঠাৰ দৰে তোৰ নেমেলাকে তই নোৱাৰ বাপৰে চুপ প্ৰতিটো কথা চিঞৰি ক'লেহে হয়নে নহয় মানে তই মাষ্টৰ মানুহটো হৈ মানুহক ইমান বেয়াকে ক'ব পাৰ সেই জীয়াই থাকিবলৈকে কিবা মন নোযোৱা হ'ল হয় নেকি পিছে মহা হয় পিছফালৰ পৰা কিয় বা মাতিলে মোক নহয় মানে আজি অলপ সোনকালে আহিবি ঐ আঙুঠি পিন্ধোৱা তোৰ নে মোৰ হিচাপতটো তোৰেই মানুহ আৰু আমাৰ নোৱাৰো ক'ত জোৰকৈ মাৰ খোৱা ভাগ্য মিলিব হেৰ জোৰকৈ মাৰ আমি আৰু সেই ঘৈণীয়েক নোহোৱা গিয়েকহে আৰু চাইফালে আগুৱা তোৰ এই নাটকবাজি বন্ধ কৰ আৰে ঐ ডাইলগটো মনত আছে নহয় আছে কি কচোন বাওনা হৈ তোলে হাত মেলিব নালাগে মানে চন্দলে হাত মেলিব নালাগে গুড মনত ৰাখিবি নাহে বুইছা কোনো নাহে আহিব চাগে নহ'লেনো আমাক এনেই মাতি পঠিয়াইছে নে তাৰমানে আমি আশাত বন্দী হৈ ইয়াতে বহি থাকো এনেওতো মানুহে জীৱনটো আশাতেই বন্দী হৈ থাকে কিবা আশাৰ কথা ক'লে কোনটো আশা বুলি সুধি দিওঁ নেকি নাই পোনপটীয়া উত্তৰ কেতিয়াও নাই চুপচাপ একান্ত বাধ্য ছাত্ৰ হৈ বহি থকাই ভাল নিবুকাটো গোবাৰ ইমান বছৰেতো মনৰ কথাখিনি ক'বলৈ সাহস নহ'লেই অকণমান ইংগিত দি কথা ক'লেও বুজি নাপায় আচ্ছা মিনতি তুমি মোক এটা কথা কোৱাচোন বিবাহ মানে তুমি কি বুজা আজি দেখোন বহুত বেলেগ চান্সটো লৈ লওঁ বিবাহ মানে এটা বুজাবুজিৰ সম্বন্ধ মানে ইজনে সিজনক বুজিব লাগে আৰু আচলতে কি জানা মই আকৌ বেগবাইলে এতিয়া কথা সলাব আজি দেখোন ইমান সময়লৈকে চন্দ্ৰ আহিয়ে নাপালে আজি আকৌ চন্দ্ৰ কিয় আহিব আজি চন্দ্ৰৰ চেৰিমনি ৰিং চেৰিমনি চন্দ্ৰ হয় চন্দ্ৰ তাৰ প্ৰথম পছন্দ হ'ল স্কুল তাৰ পাছত ৰিং চেৰিমনি লোকক জাগ দিয়া ঠিক আছে নিজৰ কথাখিনি হ'লে একেবাৰে ৰেলৰ দৰে দবা চুট হয় তই এতিয়া কথাবোৰ আগৰ দৰে ভাবিলে নহ'ব সময় সদায় একে নাথাকে ইমান আকুৰগুজ নহবিচোন সেই বুলি ইমান দিনৰ সম্পৰ্ক এটা মই এদিনতে শেষ কৰি দিব পাৰো নেকি কচোন তই অনুমানো কৰিব পৰা নাই ৰূপালী মই আচলতে কি পৰিস্থিতিত জীয়াই আছো তেতিয়াহ'লে কথাবোৰ আগতেই ঘৰত খোলাখুলিকৈ কৈ দিব লাগিছিল হয়তো আৰু পলম হ'ব দিব নোৱাৰো মানে মই আজি তাক লগ কৰিব লাগিব মই যাবই লাগিব তাৰ ওচৰত কিন্তু মাহী মহাই তোৰ কথা সুধিলে মই ঘৰত কি বুলি কওঁ চাবি কিন্তু মই তোৰ কাৰণে মিছা মাতিব নোৱাৰো কৈ থলো তই আজি অন্তত মোক অকণমান সহায় কৰিব নোৱাৰনে
সেই দুমুজাত পেলাও মানে প্লিজ ৰূপালী প্লিজ এই অলপ জোরে তেল বল 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 চকলেট দিম নহয় আৰু জোৰত ঠেল এই ৰচন ঐ ৰা ভাইটি তোমাক মাতিছো মোক কৈছে নেকি চাইকেলখন তোমাৰে মোৰ চা আহাচোন এইফালে হেৰি মই আহো তুমি যাব খুজিছা যোৱা মই তোমাক বাধা নিদিওঁ কিন্তু ডাক্তৰে বাৰম্বাৰ কৈছে এই 21 দিন হাতখন বহুত আৰামত ৰাখিবা হাত ভাগিছে 21 দিনত ভাল হ'ব কিন্তু সম্পৰ্কবোৰ ভাগিলে 21 দিনত ভাল হ'ব জানো মই জানো তুমি কি ক'ব খুজিছা কিন্তু সেই বুলি মই মোৰ আত্মসন্মান এৰি দিব নোৱাৰোঁ কিন্তু মোৰ এটা আত্মসন্মান আছে কিন্তু কিছুমান কথা এৰা ধৰা কৰিলেহে সম্পৰ্কবোৰ অটুট থাকে এই এৰা ধৰা কৰি সম্পৰ্কবোৰ ঠিক ৰাখিবৰ কাৰণেই মই তোমাক যাবলৈ দিছোঁ ও স্যার আমার চকলেটটো দিয়ক এই ৰবা এইটো লোৱা তোমালোকে চকলেট খাবা দেই হয় সেই কথাটো মই জানো কিন্তু সেই কথাটোকে তোমাৰ ভাইক চন্দয় হয়তো নাজানে মই যাম কিন্তু তাৰ আগতে মোৰ বিবেকে পাৰমিশ্যন দিব লাগিব মইতো যাবই লাগিব ভগা হাতেৰে হলেও কাৰণ সি মোৰ একমাত্ৰ ভাই মোৰ খং অভিমান সদায় মোৰ লগত মই তোমাক কাহানিও মানা কৰা নাই আৰু আজিও নকৰোঁ তুমি যোৱা কিন্তু এই হ'ব এই বিষয়টো ইমান এটা সামনি মাৰিলে মই ভাল পাম যোৱা ৰৈ থাকিব নালাগে তই একো নকলি যে আমাৰ কাহিনী তাৰ মানে ইমানতে শেষ নেকি তইতো মোক কৈছিলি মোৰ প্ৰতিটো খোজতেই তই বুকু পাতি থিয় দিম বুলি তেনেহ'লে ক'ত গ'ল তোৰ সেই মৰম অভিমান আমি দুয়ো একেলগে দেখা সপোনবোৰ আজি মোৰ সৈতে পাতিবলৈ তোৰ একো কথাই নাই নে মোৰ পৰা মুক্ত হ'ব বিচাৰিছ তই এইষাৰ কথা তই মোক কৈছনে তই তাৰমানে আজিও মোক বুজি নাপালি তেনেহ'লে তই কিয় বুজি পোৱা নাই যে তোৰ অবিহনে মই থাকিব নোৱাৰো চা মোক আজি অইনে আঙুঠি পিন্ধাবলৈ আহিব তাৰ পাছতো মই কিমান বাধা নেওচি তোৰ ওচৰলৈ দৌৰ মাৰিছো এতিয়াও সময় আছে পাবন তই মাত্ৰ নিজক সাজু কৰ মোক একো দিব নালাগে তোক মই একোতে আমনি নিদিওঁ আমাৰ অভাৱবোৰ মই হাঁহি মুখে ঢাকি ৰাখিম মাত্ৰ এবাৰ তই আবেগৰ ঢৌত উঠি যাব নোৱাৰো কান্তা তই বুজিবলৈ চেষ্টা কৰ তই দুখ পাবি তই লগত থাকিলে দুখৰ মাজতো সুখ বিচাৰি ল'ব পাৰিম কেৱল মৰমেৰে সুখ কিনা নাযায় কান্তা তাৰমানে সেয়াই তোৰ শেষ সিদ্ধান্ত মাৰ ঢুকে মাৰ আঙুঠি নিপিন্ধাওঁতে এই অৱস্থা পিন্ধালেতো আছেই কোনোবাই যে পানী খোৱাৰ সাহসকণেই গোটাব পৰা নাই বুজিছ চন্দ্ৰ কিছুমান মাছে টোপটো ঠিকেই খুটিয়াই কিন্তু টোপটোহে নিগিলে বৰশী পতাজনে টোপটো লগাব জানিবও লাগিব নহয় আকৌ অন্যৰ কথানো কি কম নিজেও এতিয়ালৈ খুটিয়াহে আছো গিলিব ভয় জানো চা ডিঙিত লাগিয়ে ধৰে আচলতে আপোনালোকক ক'লে আপোনালোকে হয়তো বুজি নাপাব কিন্তু আজিলৈ মই ছোৱালীজনীৰ নামেই নাজানো হ'ব আৰু কিবা এটা বাপৰে নামটো সুধিলেই ডিঙিটো লমিবনে বুজিছ চন্দ্ৰ টোপৰো ভাগ থাকে নহয় তিতা কেহা
বাৰু তই টোপ গেলিব এৰি স্কুল পালিহি যে কথাটো কি প্ৰথম কথা ঘৰৰ মানুহৰ খেচখেচনিৰ বাবে মই বিয়ালৈ আগবাঢ়িছোঁ দ্বিতীয়তে মই স্কুল অহা কথা আৰু কালিয়ে কৈছিল নহয় ব্লকৰ পৰা কোনোবা আহিব বুলি সেইবোৰ অংক আমি কৰিম যা তই তোৰ অংকটো ভালকে কৰ নিজৰ জীৱনৰ অংক এতিয়ালৈকে কৰিব পৰা নাই এতিয়া আকৌ বেলেগৰ অংক কৰে তাকেইতো জীৱনৰ অংক উত্তৰ বা কি ওলাই জগত এইটো ক'ত মৰিলগে জানো হলো বাই ঐ মই এইকেইদিন নাহোতে তই ঘৰ কৰি থৈছনে এইখন কাৰ মূৰটো কৈ থাক তই সেইকাৰণেতো এইখন ঘৰত কইনা এজনী লাগে লাগে বুলি কৈ আছো হ'ব বৰ লেকচাৰ মাৰিব নালাগে ডাং বৰলা ককায়েৰৰ লগত থাকি থাকি তোৰ স্বভাৱ চৰিত্ৰ একে হ'ল তোৰ এষাৰ অভিশাপ নে সাৱধান বাণীও বাই তই যি বুলি ভাবি থাক মোৰ নাখাবি মোৰ শুভ কাম এটাত যাবলৈ ওলাইছো মোৰ মানুহটোকে আজিহে স্কুললৈ যাবগে পালেগে কমৱে ধৰ্ম বাই এইবাৰতো চন্দ্ৰ ককাইদেউ বিয়াখন হ'বই একদম খাটাং আৰু তাৰ পাছে পাছে মোৰ বিয়া পাতেহি ঐ আইনাত নিজৰ মুখখন চাইছনে নাই মুঠতে এতিয়া মোক শান্তিত থাকিব দে এটা চৰত নহয় নেলাগে চ মোক কইনা এজনীহে লাগে কেতিয়া যে এইখন চোতালত মই বেণ্ড পাতি মাত শুনিব পাম আৰু এতিয়া যে মোৰ মুখত ৰুমালে খোপা দিব পাম আৰু দেই গলটো এইটো ঐ যা কাম কৰ যা কাম কৰ